অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰাই আমাৰ কথাখিনি আমি স্পষ্টকৈ কৈ আহিছোঁ যে জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু এই মৃত্যুৰ ন্যায় লাগে আমাক। আৰু এই ন্যায়ৰ কাৰণে আমি বিভিন্ন সময়ত আমি বক্তব্যখিনি ৰখাৰ উপৰিও আমি প্ৰতিবাদী কাৰ্যসূচী ওলাইছোঁ। অহা 19 তাৰিখে জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ দিনটোত আমি সমগ্ৰ জিলাই আমি অনশনৰ দৰে কাৰ্যসূচী লৈছোঁ। কিন্তু দেখা গৈছে যে জুবিন গাৰ্গৰ যোৱা 19 তাৰিখৰ পৰা এই মৃত্যুৰ পিছৰ পৰা আমি তেওঁৰ আত্মাৰ সদ্গতি কামনাৰ্থে অসমৰ সমগ্ৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে, পৃথিৱীৰ বহু ৰাষ্ট্ৰৰ নাগৰিকে ইতিমধ্যে ন্যায় বিচাৰিছে আৰু এটা প্ৰকৃত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন হৈছে। আৰু এইটো লাহে লাহে দীঘলীয়া হৈ গৈ আছে। আইনৰ ওপৰত আমাৰ বিশ্বাস আছে, আইনৰ ওপৰত আমাৰ এতিয়ালৈকে বিশ্বাস আছে আৰু আইনৰ ওপৰত আমাৰ বিশ্বাস থাকিব। কিন্তু এই ন্যায় প্ৰদান কৰিবলৈ গৈ যি প্ৰক্ৰিয়াৰে গৈছে এই প্ৰক্ৰিয়াৰ ক্ষেত্ৰতেই ৰাইজ কিন্তু ৰাইজ কিন্তু ৰাজপথলৈ ওলাই আহিবলৈ কিন্তু ৰাইজ তৈয়াৰ হৈ আছে। আপুনি এটা কথা চাওক, আমি দেখা নাই আপোনাৰ আজি 53 বছৰ হ'ল যে সমাধিক্ষেত্ৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ এই সোণাপুৰ আজি সমাধিক্ষেত্ৰ আজি তীৰ্থস্থানলৈ ৰূপান্তৰিত হৈছে। তাত হাজাৰ হাজাৰ মানুহ, তাত লাখে লাখে মানুহ সেই স্থানলৈ গৈ পেলাই শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে আৰু ন্যায় বিচাৰিছে। আৰু এই ন্যায় বিচৰা সংগ্ৰাম ইতিমধ্যে আৰম্ভ হৈছে। আজি বাক্সাত যিটো ঘটনা হৈছে, আজি বাক্সাত আপোনাৰ এই কাল্পিতসকলক বাক্সাৰ জেললৈ লৈ যাওঁতে বাক্সাৰ সেই অঞ্চলৰ নাগৰিকে, সেই অঞ্চলৰ ৰাজপথলৈ ওলাই আহিছে যে আমাক ন্যায় লাগে, জুবিন গাৰ্গৰ ওপৰত ন্যায় লাগে। এই জুবিন গাৰ্গৰ ন্যায় বিচাৰিবলৈ গৈ পেলাই আজি বাক্সাৰ যিটো ঘটনা হৈছে, আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, অসমৰ পুলিচ প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে ন্যায় বিচৰাৰ কাৰণে যোৱা ৰাইজৰ ওপৰত লাঠি চালনা, গুলী চালনা এই চলোৱাটো বন্ধ কৰক আপোনালোকে। আৰু দ্বিতীয়তে ৰাইজলৈকো আমি আহ্বান জনাইছোঁ যে আমি এই গোটেই বিষয়টো যিহেতু আইনক এতিয়াও বিশ্বাস কৰি আছোঁ, আমি এটা সময়লৈকে অপেক্ষা কৰাটো ভাল। গতিকে আমি ৰাইজে গোটেই কথাখিনি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে আমি যাতে কোনো উত্তেজিত নহওঁ। আজি তাত আপোনাৰ শ্ৰদ্ধাৰ সাংবাদিকসকলৰ ওপৰতো পাথৰ পৰিছে। সাংবাদিকসকল আজি আপোনাৰ তাৰ আক্ৰমণৰ মুখামুখি হৈছে। তাত পুলিচ প্ৰশাসনৰ মানুহ আজি আক্ৰমণৰ মুখামুখি হৈছে। কাৰণ জুবিন গাৰ্গ মৃত্যু হওঁতে কিন্তু অসমৰ বহু পুলিচে কিন্তু কান্দিছিলে, পুলিচ সকলো মানুহ। গতিকে আমি ৰাইজক আহ্বান জনাইছোঁ যে এইখিনি সময় আমি অকণমান ধৈৰ্য ধৰি আমি এই জুবিন গাৰ্গৰ ন্যায়ৰ সংগ্ৰামখন আমি আগবঢ়াই নিব লাগিব। নহ'লে আমি যিটো এটা অনুভৱ কৰিছোঁ যে ন্যায় প্ৰসংগৰ ক্ষেত্ৰত ইয়াত চৰকাৰখনে ক'ৰবাত কৃপণালি কৰা যেন আমাৰ অলপ অনুভৱ হৈছে। যদি সঁচাই কৃপণালি কৰিছে, যদি আপোনাৰ ইয়াত ন্যায় দিয়াৰ ক্ষেত্ৰত যদি আপোনাৰ হুহুকা পিছলা কৰিছে, তেনেহ'লে তেওঁলোকে আপোনাৰ সুবিধা ল'ব। সেইকাৰণে ৰাইজক আমি আহ্বান জনাইছোঁ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা যে আমি ধৈৰ্য সহকাৰে এই সংগ্ৰামখন আমি আগুৱাই নিব লাগিব এটা সময়লৈকে। আৰু প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে ৰাইজে এই কথাখিনি, জুবিন গাৰ্গক প্ৰাণৰ শিল্পী, জুবিন গাৰ্গক সকলোৱে ভাল পায়। জুবিন গাৰ্গ এতিয়া জুবিন গাৰ্গৰ পৰিয়ালৰ হৈ থকা নাই, জুবিন গাৰ্গ এতিয়া সমগ্ৰ অসমৰ প্ৰতি ঘৰ মানুহৰ নিজৰ ঘৰৰ সন্তান হিচাপে গণ্য কৰিছে। গতিকে ঘৰৰ এগৰাকী সন্তান আৰু জাতিটোক উদ্ধাৰৰ ক্ষেত্ৰত জাতীয় স্বাৰ্থত যিহেতু তেওঁ আপোনাৰ লাগি ভাগি আছিলে, গীতৰ জৰিয়তে তেওঁ জাতিটোক সকিয়নি দি গৈছিলে, জাতিটোৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে তেওঁ সময়ে সময়ে গীতৰ জৰিয়তে কথাবিলাক কৈ গৈছিলে। আৰু বিভিন্ন মঞ্চত কাৰোলৈকে ভয় নকৰাকৈ, কোনো ধৰণৰ কাৰোলৈকে ভয় নকৰাকৈ তেওঁ কথাবিলাক আঙুলিয়াই দিছিলে। ধমকিৰ সুৰৰো আঙুলিয়াই দিছিলে, হাঁহি মুখৰো আঙুলিয়াই দিছিলে। আজি সেই কথা বতৰাবিলাক আজি তেওঁৰ মৃত্যুৰ পাছৰ পৰা আমি চবেই অনুভৱ কৰিছোঁ, অসমৰ ৰাইজেও অনুভৱ কৰিছে। গতিকে এনে এজন মহান, আজি বহুতেই ভগৱান ৰূপী বুলি ইতিমধ্যে ক'বলৈ গৈছে। হয়, জুবিন গাৰ্গৰ গাত আমিও অনুভৱ কৰিছোঁ যে ভগৱান সদৃশ কিবা বহু গুণ তেওঁৰ গাত আছিলে। গতিকে এই ভগৱান সদৃশ বহু গুণ থকা জুবিন গাৰ্গ আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰো এগৰাকী সতীৰ্থ আছিলে।
আমি তেওঁ গভীৰ শ্ৰদ্ধাঞ্জলি আমি জনাই আছোঁ। গতিকে এইখিনি সময়ত এই স্পৰ্শকাতৰ সময়ত সমগ্ৰ ৰাইজক আমি ধৈৰ্য সহকাৰে গোটেই জুবিন গাৰ্গৰ ন্যায় সংগ্ৰামখন আগুৱাই নিয়াত আমি আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। আৰু প্ৰশাসনক এই গুলিৰ দৰে গুলীওৱা লাঠি চলনা এই গোটেই পৰিৱেশটো যাতে নহয়, এই পৰিৱেশটো নোহোৱাৰ কাৰণে আগতীয়াকৈ সষ্টম হৈ তেওঁলোকে থাকিব লাগে। কাৰণ আজি বাক্সালৈ যোৱাৰ কথাটো আজি চৰকাৰৰ আজি 2 দিনৰ আগৰ সিদ্ধান্ত। এই 2 দিনৰ আগৰ সিদ্ধান্তটোত আপোনাৰ তাত যিটো পৰিৱেশ আপোনাৰ কৰিছে, এই পৰিৱেশটো আমি এনেধৰণৰ হ'ব বুলি ভবা নাছিলোঁ। কাৰণ এই কাৰণেই হৈছে জুবিন গাৰ্গক সেই অঞ্চলৰ ৰাইজে, অসমৰ ৰাইজে নিজৰ প্ৰাণৰ সন্তান বুলি সকলোৱে অনুভৱ কৰিছে। কিন্তু প্ৰাণৰ সন্তানগৰাকীৰ যিটো মৃত্যুৰ দিশ, এই মৃত্যুৰ যিটো মৃত্যুৰ সময়ৰ গোটেই ঘটনাখিনি যিহেতু এটা ষড়যন্ত্ৰ সোমাই আছে, ইয়াত ৰহস্য সোমাই আছে, ৰহস্য আৰু ষড়যন্ত্ৰ উদ্ধাৰ কৰাৰ কাৰণে আমি SITয়ে হওক, আপোনাৰ ন্যায়িক আয়োগে হওক, ৰাইজে এতিয়াও বিশ্বাস কৰি আছে, আমিও বিশ্বাস কৰি আছোঁ। ইয়াত কিন্তু লেহেমীয়া হৈছে। এই লেহেমীয়া হোৱাৰ ক্ষেত্ৰত SITয়ে যিখিনি সিদ্ধান্ত লৈছে, আমি সেই সিদ্ধান্তবিলাককো আমি অসম চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি আহ্বান জনাইছোঁ যে ক্ষিপ্ৰতাৰে অভিজ্ঞৰ লগত আলোচনা কৰি, বিজ্ঞসকলৰ লগত আলোচনা কৰি এই গোটেই বিষয়টো কেনেধৰণে লৈ যাব পাৰে। দ্বিতীয়তে ন্যায়ৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ কৃপণালি নকৰে। আমি আগতেও কৈছোঁ আমি বক্তব্যত যে ইয়াত যদি কৃপণালি কৰে ৰাইজক কিন্তু ইয়াত কিন্তু আপোনাৰ ধৈৰ্য ৰাইজৰ কিন্তু ভাঙি যাব। ৰাইজে ধৈৰ্য কিন্তু সহকাৰে ইয়াত আছে। অসমৰ বিভিন্ন দল সংগঠন আছে, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে ধৈৰ্য ধৰি আছে। ন্যায়ৰ ক্ষেত্ৰত যদি চৰকাৰখনে কৃপণালি কৰে কিন্তু ধৈৰ্যৰ বান্ধ কিন্তু ৰাইজে কিন্তু ছিঙি দিব, তেতিয়া কিন্তু আপোনাৰ অসুবিধা হ'ব। সেইকাৰণে এই ন্যায়ৰ ক্ষেত্ৰত কোনো কৃপণালি নকৰাকৈ উচিত তদন্তৰ জৰিয়তে দোষীয়ে যাতে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু এইটো বেছি দীঘলীয়া কৰিব নালাগে। যিমানে দীঘলীয়া হৈ গৈ থাকিব ৰাইজ সিমানে ইয়াৰ পৰা প্ৰশ্নবোধক চিন, আপোনাৰ সন্দেহজনক কথা বতৰাবিলাক আগবাঢ়ি গৈ থাকিব। গতিকে এই দীঘলীয়া নকৰি খুব কম দিনৰ ভিতৰত ইয়াৰ এটা উচিত ব্যৱস্থাৰে দোষীক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰক এইখন চৰকাৰে। আৰু যদি নকৰে, ইয়াত যদি কৃপণালি কৰে, ইয়াক যদি আপোনাৰ হুহুকা পিছলা কৰে, কাৰোবাক বচোৱাবৰ কাৰণে গৈ যদি তেনেকুৱা চিন্তা চৰ্চা কৰে, ভৱিষ্যতে কিন্তু আইন চৰকাৰ সকলো ৰাইজৰ ওচৰত কিন্তু দোষী হৈ পৰিব।